আজি আমি ইয়াত success meet celebrate কৰি আছো 2026. So in this success meet, we are celebrating it. We have invited our parents and students যিসকলে ধুনীয়াকৈ মানে প্লেচমেণ্টছ এইবাৰ চিকিউৰ কৰিব পাৰিছে. 900+ অফাৰ্ছ আমাৰ ইউনিভাৰ্চিটিত এইবাৰ জেনেৰেট হৈছে. আজি 900 ষ্টুডেণ্টছ ইয়াত আহিছে. আজি আমি সিহঁতক ফেলিচিটেট কৰিম. পেৰেণ্টছখিনি সেই ফেলিচিটেশ্যনৰ এটা পাৰ্ট হ'ব. সিহঁতে খুব প্ৰাউড ফিল কৰিব যে সিহঁতৰ ষ্টুডেণ্টছে ইমান ধুনীয়াকৈ চাকৰি পাইছে. মই ইতিমধ্যে এইটো ক'ব বিচাৰোঁ যে আমাৰ এইবাৰ হায়েষ্ট পেকেজ 9 lakhs গৈছে. প্ৰুটানিক চলিউশ্যনছত এৰাউণ্ড 6-7টা ষ্টুডেণ্টছে পাইছে হায়েষ্ট পেকেজ. 5 লাখৰ ওপৰত 250+ পেকেজেছ গৈছে আৰু এভাৰেজ পেকেজ 4.6 lakhs হৈছে. চ' ভেৰিয়াছ ছেক্টৰছৰ পৰা কোম্পানীজ আহিছে, যেনেকৈ ৰিনাউণ্ড কোম্পানীজ HCL, SAP, আপোনাৰ L&T, LTI Mindtree, HDFC Bank, Kevin Care, Asian Paints, এনেধৰণৰ বহুত ৰিনাউণ্ড অৰ্গেনাইজেশ্যনছে পাৰ্টিচিপেট কৰিছে. টোটেল 121 কোম্পানীজ এইবাৰ আমাৰ কেম্পাছত আহিছে, যিসকলে ইণ্টাৰভিউজ লৈ আমাৰ ষ্টুডেণ্টছক অফাৰ জেনেৰেট কৰিছে. তো খুবেই ভাল লাগিছে যে লাষ্ট ইয়েৰ আমাৰ 700 ষ্টুডেণ্টছে চাকৰি পাইছে, এইবাৰ 900+ চাকৰি পাইছে আৰু চাকৰি মানে প্লেচমেণ্ট ছিজন চলিয়ে আছে. তো ইতিমধ্যে 900+ অফাৰ্ছ পাইছে যে আমাৰ খুব আনন্দৰ আজি দিন. ষ্টুডেণ্টছখিনি ইমান ধুনীয়াকৈ প্লেচমেণ্ট আৰু এজন ষ্টুডেণ্টে 5-6টাকৈ অফাৰ পাইছে. আমাৰ প্ৰতি বছৰৰ দৰে এইবছৰো খুব জাকজমকেৰে আমি মই এইটো কৃতকাৰ্যতা সমাৰোহ বুলি কওঁ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ. মানে এখন বিশ্ববিদ্যালয়ৰতো উদ্দেশ্য হৈছে যে তাত যিবিলাক ছাত্ৰ ছাত্ৰী বহুত আশা লৈ পঢ়িবলৈ আহে, তেওঁলোকক এনেকৈ শিক্ষা প্ৰদান কৰা যাওক, তেওঁলোক এনেকৈ ব্যক্তিত্ব ডেভেলপ কৰা হওক, যাৰ দ্বাৰা নেকি তেওঁলোকে পাছ কৰাৰ পিছত চাকৰি পায়. আৰু আপোনালোকে জানে যে আমাৰ বিশ্ববিদ্যালয়খনক এখন ওৱান অফ দ্য বেষ্ট প্লেচমেণ্ট ড্ৰিভেন ইউনিভাৰ্চিটি বুলি কওঁ. মানে ছাত্ৰ ছাত্ৰীক চাকৰি দিয়াটো আমাৰ এটা মানে ডিগ্ৰী পোৱাৰ পিছত এটা প্ৰধান লক্ষ্য. আৰু সেই হিচাপে এই বছৰ আমি বিশ্ববিদ্যালয়লৈকে প্ৰায় 121টা কোম্পানী ভাৰতৰ বিভিন্ন জেগাৰ পৰা আনিছিলোঁ. ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ইণ্টাৰভিউ ফেচ কৰিব দিছিলোঁ আৰু সেইমতে প্ৰায় 900 ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাইছে. আটাইতকৈ বেছি দৰমহা যিটো ছাত্ৰই পাব প্ৰতি বছৰে তেওঁ 9 লাখ, আৰু বাকী ছাত্ৰ ছাত্ৰীসকলে প্ৰায় অন এন এভাৰেজ গড় 5 লাখ প্ৰতি বছৰত দৰমহা পাব. আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে চাকৰি পোৱা কোম্পানীবিলাকৰ কিছুমান উদ্যোগ, যেনেকৈ উইপ্ৰ কোম্পানী আছে, এনেকৈ আপোনাৰ L&T আছে, শ্যাম ষ্টীল, হেল্থ কেয়াৰ ছেক্টৰৰ ছান ফাৰ্মা, তাৰপিছত আপোনাৰ বহুত ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী আহিছে, বেংকিং ছেক্টৰৰ HDFC বেংকিং, ICICI, IICI বেংকিং, তেখেতসকল আহিছিলে ইণ্টাৰভিউ ল'বলৈ. গতিকে আমাৰ এই 900 ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানবিলাকত চাকৰি পাইছে. এই ছাকচেছ মিটটোৰ আন এটা অংশ হৈছে, যদিও বহুত ছাত্ৰ অহা নাই, আমাৰ গ্ৰেজুৱেট ডিগ্ৰী পোৱাৰ পিছত আমাৰ বহুত ছাত্ৰ ছাত্ৰী মানে হায়াৰ ষ্টাডি কৰিবলৈ যায়, মাষ্টাৰ ডিগ্ৰী, বেচেলৰ ছাত্ৰসকলে মানে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যায় বেলেগ ইউনিভাৰ্চিটিত, অসমৰ বাহিৰৰ ইউনিভাৰ্চিটিত আৰু বিদেশলৈকে যায়. আৰু যিবিলাকে মাষ্টাৰ ডিগ্ৰী শেষ কৰে তেওঁলোকে PhD কৰিবলৈকে যায়. আজি অনুষ্ঠানলৈ আহিছে তেওঁলোকৰ পেৰেণ্টছৰ লগত, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই 900 ছাত্ৰ ছাত্ৰীৰ ভিতৰত চাকৰি পাইছে বিভিন্ন অনুষ্ঠানত. এইটো আমাৰ কাৰণে আজি বৰ সুখৰ দিন যে যিটো উদ্দেশ্য ৰাখি আমি এইখন বিশ্ববিদ্যালয় চলাই আছোঁ, ল'ৰা ছোৱালীক শিক্ষা দি আছোঁ, তাৰ যিটো মানে মুখ্য লক্ষ্য, ছাত্ৰ ছাত্ৰীসকলে কৃতকাৰ্য হওক, তেওঁলোক সঁচাকৈ কৃতকাৰ্য. তেওঁলোক কোম্পানীটো মই হেৰি কৰিব লাগিব, 9 lakhs পেকেজ পাইছে, হায়েষ্ট পেকেজ পাইছে. আৰু প্ৰুটানিক চলিউশ্যনছ, এছিয়ান পেইণ্টছ, he has got 5-6টাত পাইছে. offer for 5-6 industry, so he's taking the one who is giving 9 লাখ পাৰ দিছে কটাই. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221.